চন্দ্ৰকান্ত সরকার এজন ভাল মানুষ, শিলচর লোকসভা বাবে এজন উপযুক্ত পার্টি আর তেখেতৰ হৈ আজি রাইজৰ পৰা আশীর্বাদ বিচাৰিবলৈ আহিছোঁ আৰু আজি এই বিশাল আমাৰ জনসমৰ্থনে প্ৰমাণ কৰে যে অহা নিৰ্বাচনত তেওঁ জয়টো নিশ্চিত। আচ্ছা, শিলচৰত দেখা গৈছে তৃণমূল কংগ্ৰেছৰ পাৰ্টিয়ে যথেষ্ট ভোট লাভ কৰিব বুলি দাবী কৰা হৈছে, সেইটোলৈ কি ক'ব? কংগ্ৰেছৰ কাৰণে তৃণমূল কংগ্ৰেছে নিজৰ সময় ইয়াত ব্যৰ্থ কৰি আছে, তেওঁলোকে বেংগলত বেছি জোৰ দিয়াটো অনিবাৰ্য। আচ্ছা, যোৱা এই ফাৰ্ষ্ট ফেজৰ ইলেকশ্যন লৈ কি ক'ব? মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে 5খন আসনেই তেওঁলোকে পাব বুলি দাবী কৰিছে। আমাৰ তেওঁলোকৰ দাবীত তেওঁলোকে দাবী কৰি থাকক, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে, ৰাইজৰ আজি সমৰ্থন আমাৰ লগত আছে। ৰাইজে এতিয়া বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা আমনি পাইছে, বিজেপি দলৰ অহংকাৰৰ পৰা মুক্তি বিচাৰে, বিজেপি দলৰ অত্যাচাৰৰ পৰা মুক্তি বিচাৰে। এইবাৰ নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন, গণতন্ত্ৰ ৰক্ষা কৰা নিৰ্বাচন, বাক স্বাধীনতা ৰক্ষা কৰা নিৰ্বাচন। এইবাৰ নিৰ্বাচনটো আমি সংবিধানৰ ভিতৰত যে আমাৰ এছ চি মানুহবোৰ যে ৰিজাৰ্ভেশ্যন পাই থাকিব, সেয়া লৈ এটা ডাঙৰ সংকট। বিজেপি আহিলে তেওঁলোকে এছ চি মানুহ ৰিজাৰ্ভেশ্যন উঠাই দিব, আৰু সেইকাৰণে আজি আমি এছ চি মানুহ এছ টি মানুহ ৰিজাৰ্ভেশ্যন সংৰক্ষণ কৰিবলৈ আজি আমি এই নিৰ্বাচনী যুঁজত নামিছোঁ। আমাৰ দিনে দিনে আমাৰ আসন বাঢ়ি গৈ আছে, গুৰুত্বপূৰ্ণ নিৰ্বাচন। আজি কিমান আমি ব্যৱধানৰ যিখিনিটো কথা গুৰুত্বপূৰ্ণ নহয়, আমি সংবিধানৰ ভিতৰত যে আমাৰ এছ চি এছ টি মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন আমি বচাব পাৰোঁ, সেইটো বেছি গুৰুত্বপূৰ্ণ। বৰাকৰ পৰিস্থিতি যথেষ্ট ভাল। বৰাকৰ পৰা আমি কংগ্ৰেছলৈ যি দুটা পাৰ্টি দিছোঁ, এই আটাইতকৈ উপযুক্ত পাৰ্টি আমি প্ৰদান কৰোঁ।